আমি লক্ষ্য কৰিছোঁ কিছুদিনৰ পৰা আমাৰ দলক বদনাম কৰাৰ কাৰণে একাংশ দুই এটা বাতৰি কাকত আৰু দুই এটা চেনেলে তেখেতসকলে মিথ্যা নেৰেটিভ ক্ৰিয়েট কৰাৰ কাৰণে মৌলানা বদৰুদ্দিন আজমল সাহেবৰ ফটো লগাই IUDF দল বিজেপিৰ লগত থকা বুলি প্ৰচাৰ কৰি আছে। এটোক আমি কণ্ডেম কৰিছোঁ। কঠোৰ ভাষাত আমি এনেকুৱা ধৰণৰ নিউজক গৰিহণা দিছোঁ। AIUDF দলৰ বিজেপিৰ লগত কোনো দূৰৰো সম্পৰ্ক নাই। আমি দুটা দল হুমেৰু কুমেৰুত অৱস্থিত, গোটেই অসমবাসী জানে। দলৰ জন্মলগ্নৰ পৰা যোৱা 20টা বছৰে বিজেপিৰ যি আদৰ্শ RSS আৰু বিজেপিৰ আদৰ্শৰ লগত আমাৰ কোনো মিল নাই। আমি যুঁজি আহিছোঁ আৰু বৰ্তমান বিজেপি চৰকাৰ যোৱা 10 বছৰে হ'ল এই সাম্প্ৰদায়িক বিজেপি চৰকাৰৰ বিভিন্ন সাম্প্ৰদায়িক কাৰ্যসূচীৰ আমি শক্তিশালীভাৱে বিধানসভাৰ ভিতৰে বাহিৰে আমি বিৰোধিতা কৰি আহিছোঁ আৰু গোটেই অসমবাসী ইয়াৰ সাক্ষী। কিন্তু আমি লক্ষ্য কৰিছোঁ আমাৰ এজন নিলম্বিত বিধায়ক, যিজন বিধায়ক দলৰ কোনো পদবীধাৰী নাছিল, যিজন বিধায়ক দলৰ কোনো মুখপাত্ৰ নাছিল আৰু এণ্টি পাৰ্টি এক্টিভিটিছৰ কাৰণে তেখেতক দলে আজিৰ পৰা এবছৰ আগত তেখেতক দলে নিলম্বন কৰিছে। এজন নিলম্বিত বিধায়কৰ কোনো এটা কথাৰ ওপৰত ভিত্তি কৰি আমাৰ মাননীয় সভাপতিৰ ফটো লগাই AIUDF দল বিজেপিৰ লগত থকা বুলি যিটো প্ৰচাৰ কৰিছে, সঁচাকৈ এটা প্ৰতিষ্ঠিত বাতৰি কাকতৰ এনেকুৱা প্ৰচাৰ আমি কাম্য কেতিয়াও নকৰোঁ। যদি তেনেকৈ প্ৰচাৰ কৰিছে আমি আহ্বান জনাম, আমি সেই কাকতক অনুৰোধে কৰিম যে কমলাক্ষ পুৰকায়স্থৰ বক্তব্য, শশীকান্ত দাসৰ বক্তব্য, সিদ্দিক আহমেদ ডাঙৰীয়াৰ বক্তব্য, আপোনাৰ বসন্ত দাসৰ প্ৰাক্তন মন্ত্ৰী কংগ্ৰেছৰ, এতিয়াও কংগ্ৰেছৰ বিধায়ক, এখেতসকলৰ যি বক্তব্য মন্তব্য, ৰূপজ্যোতি কুৰ্মী, সুশান্ত বুঢ়াগোহাঁই কংগ্ৰেছৰ পৰা বিধায়ক হৈ আহি আকৌ বিজেপিৰ প্ৰতিনিধি হৈ আছে তেখেতসকলে, এইসকলৰ বক্তব্য গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত মিলাই ফটো মিলাই তেখেতসকলে অহাকালি প্ৰচাৰ কৰক। যদি আমাৰ বিষয়ে তেনেকৈ প্ৰচাৰ কৰিব পাৰিছে কিয় নোৱাৰিব? আপোনালোকে জানে আজিৰ বিজেপি দল কংগ্ৰেছৰে এটা ভাৰ্জন ক'লে ভুল নহ'ব। হেমন্ত বিশ্ব ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি আপোনালোকে যদি লক্ষ্য কৰে, সিদিনালৈকে কংগ্ৰেছৰ ডাঙৰ নেতা আছিল হেমন্ত বিশ্ব ডাঙৰীয়া, পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, অজন্তা নেওগ, ৰূপেশ গোৱালা কংগ্ৰেছৰ আজিৰ বিজেপিৰ মন্ত্ৰী, ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া, বলিন চেতিয়া, প্ৰধান বৰুৱা, পল্লৱ লোচন দাস, মানৱ ডেকা, দিগন্ত কলিতা, জিতু গোস্বামী, ৰূপজ্যোতি কুৰ্মী, সুশান্ত বুঢ়াগোহাঁই, শশীকান্ত দাস, সিদ্দিক আহমেদ, বসন্ত দাস, কমলাক্ষ পুৰকায়স্থ, এই যে মই গোটেইখিনি গিনালোঁ, কোন দলত আছিল? UDFৰ সদস্য আছিল নেকি এইসকলে? যোৱাকালি কংগ্ৰেছৰ IT চেলৰ সভাপতি প্ৰফুল্ল কুমাৰ দাস এতিয়া পীযুষ হাজৰিকাৰ বন্ধু। মই যিখিনি নাম ল'লোঁ সিদিনালৈকে গোটেইখিনি কংগ্ৰেছৰ নেতা আছিল, মন্ত্ৰী আছিল, কংগ্ৰেছ দল চলাইছিল। আজি এখেতসকলে বিজেপিৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিজেপিৰ দল, সংগঠন, চৰকাৰ, কেবিনেট গোটেইখিনি কংগ্ৰেছৰ এই মানুহখিনি চলাই আছে। ইয়াৰ পিছতো যোৱা নিৰ্বাচনত যদি আপুনি লক্ষ্য কৰে, 21ৰ নিৰ্বাচনত আমি কংগ্ৰেছ, BPF, CPM একেলগে নিৰ্বাচন খেলি বিজেপিৰ হাতৰ পৰা 10খন আসন আমি কাঢ়ি আনি কংগ্ৰেছক দিছোঁ। কোন 10খন আপোনালোকে জানে? ৰহা, বটদ্ৰৱা, বৰপেটা সদৰ, গোলকগঞ্জ, আপোনাৰ এনেকুৱা কি কয় বিলাসীপাৰা আদি কৰি মংগলদৈ, 10খন আসন আমি একেলগে ইলেকশ্যন খেলাৰ কাৰণে বিজেপিৰ হাতৰ পৰা কাঢ়ি আনি কংগ্ৰেছক আমি দিলোঁ। কংগ্ৰেছৰ বিধায়ক আজি এই 10টা সমষ্টিত আছে। ইয়াৰ পিছতো কংগ্ৰেছৰ লাজ নালাগেনে UDFক তেখেতসকলে বিজেপিৰ লগত সম্পৰ্ক থকা বুলি কয়? আৰু মই যিখিনি মানুহৰ নাম গালোঁ এই গোটেইখিনিতো কংগ্ৰেছী আছিল, আজি বিজেপি। ইয়াৰ পিছতো আপোনালোকৰ ইণ্টাৰেষ্টিং আৰু এটা ডাটা লওক আপোনালোকে, যোৱা 21ৰ নিৰ্বাচনত কংগ্ৰেছৰ টিকেটত নিৰ্বাচন খেলিছিল সুৰজ দিহিঙীয়া, সুৰেশ বৰা, অংকিতা দত্ত, সুশান্ত বুঢ়াগোহাঁই মই নাম ক'লোঁ, ৰূপজ্যোতি কুৰ্মী, ৰাণা গোস্বামী কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি আছিল, বিস্মিতা গগৈ কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী, 21ত কংগ্ৰেছৰ টিকেটত নিৰ্বাচন খেলিছিল এখেতসকলে। ইয়াৰ পিছত কুলদীপ বৰুৱা, কিশোৰ ভট্ট, শংকৰ প্ৰধান ৰায়, আপোনাৰ ইত্যাদি ইত্যাদি কৰি এখেতসকলে, মনোজ ধানোৱাৰ, ৰমেন বৰঠাকুৰ, এখেতে ইলেকশ্যন খেলা নাছিল, কংগ্ৰেছৰ টিকেট দিয়া নাছিল। এই গোটেইখিনি মানুহ যিখিনি মই নাম গালোঁ
গোটেইখিনি 2021 কংগ্ৰেছৰ টিকেটত নিৰ্বাচন খেলি তেখেতসকলে পৰাজয় বৰণ কৰি আজি এই গোটেইকেইজন বিজেপিত যোগদান কৰি বিজেপিৰ হৈ কাম কৰি আছে। ইয়াৰ পিছতো যদি আপোনালোকে যায়, মই যিখিনি ক'লোৱে, কংগ্ৰেছৰ প্ৰেজেণ্ট বিধায়ক কমলাক্ষৰ পৰা আৰম্ভ কৰি শশীকান্ত দাস, বসন্ত দাস, সিদ্দিক আহমেদ ডাঙৰীয়া ডেইলি বিজেপিৰ হৈ তেখেতসকলে প্ৰচাৰ কৰি আছে। তেখেতসকলে কংগ্ৰেছৰ আজিৰ দিনতো বিধায়ক থাকি কংগ্ৰেছৰ হৈ কাম কৰা নাই, বিজেপিৰ হৈ কাম কৰি আছে। কংগ্ৰেছে ক'ব নেকি যে কংগ্ৰেছ দল বিজেপিৰ লগত মিলি গৈছে? এই যে মই গিনালোঁ আপোনালোকৰ সন্মুখত 40জন নাম, মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি আজিৰ ৰাজ্যসভাৰ মন্ত্ৰী বা ভুৱনেশ্বৰ কলিতাৰ পৰা আৰম্ভ কৰি কংগ্ৰেছৰ MP প্ৰধান বৰুৱাৰ পৰা আৰম্ভ কৰি কংগ্ৰেছৰ মন্ত্ৰীসকলৰ পৰা আৰম্ভ কৰি যিসকল কংগ্ৰেছত আছিল আজি বিজেপিৰ ডাঙৰ ডাঙৰ নেতা তেখেতসকলে। ইয়াৰ পিছতো কংগ্ৰেছে UDFৰ ওপৰত যি ব্লেম দিয়ে, ন্যূনতম লাজ থাকিলে মই ভাবোঁ তেনেকুৱা কথা নক'লেহেঁতেন। গতিকে এইটো মই আপোনালোকক আকৌ এবাৰ পৰিষ্কাৰ কৰিছোঁ যে কাকত আৰু চেনেলৰ প্ৰতি আমাৰ সন্মান আছে। গতিকে প্ৰতিষ্ঠিত এটা বাতৰি কাকত, মই নাম লোৱা নাই, প্ৰতিষ্ঠিত বাতৰি কাকত ময়ো খুব বেছিকৈ পঢ়োঁ। তাৰ পিছতো সাধাৰণ জাকিৰ হুছেইন লস্কৰ নিলম্বিত UDFৰ এজন বিধায়কৰ বক্তব্যৰ ওপৰত ভিত্তি কৰি আজমল চাহাবৰ কাৰ্ডসাজি কৰি আজমল চাহাবৰ ফটো লগাই UDF বিজেপিৰ লগত থকা বুলি অপপ্ৰচাৰ কৰাৰ যিটো দায়িত্ব লৈছে, সঁচাকৈ আমাক দুখ দিছে। আমি আহ্বান জনাইছোঁ সেই কাকতক যে আপোনালোকে যদি পাৰে, মই যিমানখিনি মানুহৰ নাম গিনালোঁ এই গোটেইখিনি কংগ্ৰেছৰ নেতা, আৰু এই নেতাসকল আজি বিজেপিত আছে। আজিৰ প্ৰেজেণ্ট কংগ্ৰেছৰ বিধায়ক খোলাখুলি বিজেপিৰ হৈ প্ৰচাৰ কৰি আছে, আৰু কংগ্ৰেছৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ সৌবায়ত থকা আৰু এগাল তেখেতসকলৰ MLA নেতা আছে যিসকলে হেমন্ত বিশ্ব ডাঙৰীয়া আৰু বিজেপিৰ লগত সম্পৰ্ক স্থাপন কৰি আছে। আৰু এই কথাটো মোৰ নহয়, ভূপেন বৰা ডাঙৰীয়া নিজে সেই লিষ্টটো লৈ দিল্লীত গৈছিল, কিন্তু তেখেতে সাহস পোৱা নাছিল যে লোম বাছতে বাছতে কম্বলৈ যদি নাথাকে, কংগ্ৰেছৰ পৰা যদি যিসকল বিজেপিৰ লগত সম্পৰ্ক আছে এই 40জনটো গ'লে 5 বছৰত, ইয়াৰ পিছত যদি বাকী আৰু 40জন ওলাব লগা হয়, গৌৰৱ গগৈ ডাঙৰীয়াৰ বাহিৰে আৰু থাকিবনো কোন? সেইকাৰণে হয়তো তেখেতসকলে সিদ্ধান্ত ল'বলৈ সাহস পোৱা নাই। এই কথাটো আমি বুজোঁ। তাৰ পিছতো মই ভাবোঁ কংগ্ৰেছেও এনেকুৱা ধৰণৰ অপপ্ৰচাৰৰ পৰা বিৰত থাকিব লাগে, আহ্বান জনাইছোঁ। নিজৰ ঘৰৰ খবৰ লওক। আৰু UDF আপোনালোকে চাব, জন্মলগ্নৰ পৰা যোৱা 20টা বছৰ মৌলানা বদৰুদ্দিন আজমল চাহাবৰ নেতৃত্বত অবিৰত আমাৰ যাত্ৰা চলি আছে। আমি যিখিনি বিধায়ক আছিলোঁ, আজিৰ দিনো আছোঁ, ইনটেক আমি কাম কৰি আছোঁ। আমাৰ নেতাসকল বিজেপিত যোৱা নাই। 99.9% UDFত আছে, 0.5% ইফালে ক'ৰবাত যাব পাৰে। গতিকে তেনেকৈ এটা দলক ব্লেম দিয়া, আৰু যি দলে আমি বিজেপিৰ বিৰুদ্ধে যুঁজি আছোঁ, যি দলে বিজেপিৰ যাতে লাভ নহয় তাৰ কাৰণে ছেক্ৰিফাইচ কৰি আমি 126খন আসনত ইলেকশ্যন নেখেলোঁ, আমি 60খনত ইলেকশ্যন নেখেলোঁ, আমি 30 to 35 আসনত নিৰ্বাচন খেলাৰ মনস্থ কৰিছোঁ। বাকী গোটেই আসন আমি এৰিছোঁ যে কংগ্ৰেছে তাতে শক্তি প্ৰয়োগ কৰক। কংগ্ৰেছ কাৰ্বি আংলং ডিমা হাছাওত যাওক, কংগ্ৰেছ তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰ যোৰহাট আপাৰ আছাম বেল্টত যাওক, কংগ্ৰেছ উত্তৰ বেল্টত যাওক, কংগ্ৰেছ BTAD এলেকাত তেখেতসকলে যাওক, বৰাকবেলিত গৈ শিলচৰত আলু কংগ্ৰেছ অলপ শক্তি প্ৰয়োগ কৰক। এই নকৰি আমাৰ বিৰুদ্ধে অপপ্ৰচাৰ আৰু দুই এটা কাকত বা চেনেলৰ সাহাৰা লৈ কংগ্ৰেছৰ IT সেল, কংগ্ৰেছৰ নেতাসকল, যোৱাকালি মই চাইছোঁ হুছেইন ডাঙৰীয়া কংগ্ৰেছৰ MP তেখেতেও UDFৰ বিৰুদ্ধে ব্লেম দি আছে। মানুহেতো কয় তেখেতে হেমন্ত বিশ্ব ডাঙৰীয়াৰ খুব ভাল বন্ধু, বিশ্বস্ত বন্ধু তেখেতে। গতিকে তেখেতসকলৰ এনেকুৱা কথা শোভা নাপায়, এইটোক মই কণ্ডেম কৰিছোঁ। আৰু যি কাকতে এই অপপ্ৰচাৰবিলাক কৰিছে তেখেতসকলক অনুৰোধ কৰিছোঁ, আপোনালোকে কংগ্ৰেছৰ এই কথাখিনিও, কংগ্ৰেছৰ যি সম্পৰ্কে এইখিনিও দিব। এইটো কোনে কৰিছে? আৰু ৰাইজৰ দল কংগ্ৰেছে মিলি চাব এই অপপ্ৰচাৰ তেখেতসকলে কৰাই আছে। আপোনালোকে জানে আমাৰ মাননীয় সভাপতি যোৱা 8 মাহ তেখেতে চিকিৎসাধীন হৈ আছিল। সিদিনাখন আহিছে, তেখেতে আহি গৈছে AID বনাই 2 নম্বৰী ফটো। আমিও ডেইলি বনাব পাৰোঁ, আমি নকৰোঁ নহয়, এনেকুৱা ক্ৰাইম আমাৰ চৰিত্ৰ নহয়। গতিকে আৰু অখিল গগৈ ডাঙৰীয়াৰ দলে যদি কৰিছে এইটো ডাঙৰ কথা নহয়, তেখেতেতো এনেকুৱা কামেই কৰিব আৰু কি কৰিব। শিৱসাগৰত ভেটি হেৰাইছে, আজি যি থৰক বৰক ক'ত ইলেকশ্যন খেলিম কি নকৰিম সেই কথা লৈ তেখেতে আহিব লগা হৈছে। গতিকে তথাপিও এই ধৰণৰ কাম কৰিব নালাগে। AIৰ দ্বাৰা বেলেগৰ মানে আপোনাৰ ইমেজ নষ্ট কৰাৰ কাৰণে এনেকুৱা প্ৰয়াস কোনোবা কৰিলে নিজৰে ইমেজ নষ্ট হয়। যে নহওক, মই শেষ কৰিছোঁ। 2 নম্বৰ এটা কথা সৰুকৈ ক'ম, SR চলি আছে আপোনালোকে জানে গোটেই অসমত। আৰু আমি লক্ষ্য কৰিছোঁ যে SRত যিসকল মহিলা বিয়া সূত্ৰে অন্য জিলালৈকে তেখেতসকলে গৈছে, সেই জিলাত নাম এতিয়ালৈকে উঠা নাই। কোনো ব্যৱস্থা তেনেকৈ নলোৱাকৈ মা দেউতাৰ ঘৰত যে ভোট আছিল, ভোটাৰ লিষ্টত নাম আছিল, তাৰ পৰা নাম কাটিবলৈ কিছুমান জিলাৰ ইলেকশ্যন কমিশনাৰ, জিলা নিৰ্বাচনী বিষয়া বা DC তেখেতসকলে BLA সকলক ইনষ্ট্ৰাকশ্যন দি আছে কিছুমান জিলাত। কিন্তু যেতিয়ালৈকে বিয়া হৈ যোৱা, এতিয়া বৰপেটাৰ ছোৱালীজনী ধুবুৰী বা তিনিচুকীয়ালৈ বিয়া হৈ গৈছে, বা তিনিচুকীয়াৰ ছোৱালী গুৱাহাটীলৈ বিয়া হৈ আহিছে,
তেখেতসকলে যলৈ বিয়া হৈ আহিছে এক জায়গাতে ভোট আছে, দুই জায়গাত নাই। দুই জায়গাত থাকিলে কাটিলে আপত্তি নাই, যেহেতু এক জায়গাত ভোট আছে, স্বামীৰ ঘৰত ভোটাৰ লিষ্টত নাম নিশ্চিত নকৰালৈকে যাতে পিতৃৰ ঘৰত থকা ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰা নহয়, আপোনালোকৰ যোগেদি ইলেকশ্যন কমিশনাৰ অফ আসামক আমি আহ্বান জনাইছোঁ যে এজনো ভাৰতীয় আৰু অসমীয়া যিসকল বনাফাইড চিটিজেন তেখেতসকলৰ নাম যাতে ভোটাৰ লিষ্টৰ পৰা কৰ্তন নহয়, তাৰ কাৰণে ইলেকশ্যন কমিশনাৰে এইটো দৃষ্টি ৰাখিব লাগিব। বিশেষভাৱে আমাৰ যিটো দৃষ্টিগোচৰ হৈছে বিবাহ সূত্ৰে অন্য জিলালৈ যোৱা এই মহিলাসকলৰ নাম যধে মধে কৰ্তন কৰাৰ কাৰণে যিটো নিৰ্দেশনা দিছে, অন্য জিলাত স্বামীৰ ঘৰত ভোটাৰ লিষ্টত নাম নিশ্চিত নকৰালৈকে যাতে ভোটাৰ লিষ্টৰ পৰা নাম কটা নাযায়, এই কথাটো নিশ্চিত কৰিব লাগে, আপোনালোকৰ যোগেদি জনাইছোঁ। ৩ নম্বৰ কথা, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইদিন আগত কৈছিল ৫,০০০ শিক্ষক নিযুক্তি দিছে। ৫,০০০ শিক্ষক নিযুক্তি দিছে, য'ত দৰকাৰ ১৫,০০০, ৫,০০০ দিছে, এতিয়াও ১০,০০০ পোষ্ট খালী। গতিকে সেই আৰু যে ১০,০০০ খালী আছে এইখিনি অতি সোনকালে তেখেতে পূৰণ কৰক। আৰু যিখিনি শিক্ষক নিযুক্তি দি বিভিন্ন জিলালৈ পঠালে, আমি আমাৰ জিলাৰ খবৰ লৈছোঁ, মোৰ জনীয়া সমষ্টি বিভিন্ন ব্লকৰ মই খবৰ লৈছোঁ, কোনো এটা ব্লকৰ পৰা ১৫জন, ১৮জন, ২০জন কৰি তেখেতসকলে ট্ৰান্সফাৰ হৈ অলৰেডি গুচি গৈছে। তাৰ যিটো ছিষ্টেম পৰ্টেলত তেখেতসকলে ট্ৰান্সফাৰ হৈ যাব পাৰিব বুলি 10 বছৰ হ'লে এনেকুৱা অপশ্যন দিয়াৰ কাৰণে ১৫জন, ২০জন, ৩০জনলৈকে এটা ব্লকৰ পৰা শিক্ষক তেখেতসকলে ট্ৰান্সফাৰ লৈ বেলেগ জিলালৈকে সুবিধাজনক জাগাত গৈছে, তাত আমাৰ ক'ব লগা নাই। আৰু এতিয়া নিযুক্তি ১৫জন যদি তাৰ পৰা ট্ৰান্সফাৰ লৈ গুচি গৈছে, 12জনহে পঠাইছে, এতিয়াও শ্বৰ্টেজ। আগতে শিক্ষকৰ অভাৱ আছিল, আমি বিধায়কসকল বিধানসভাত উত্থাপন কৰি আছিলোঁ যে আজি যি স্কুলত 20জন, 25জন, 30জন শিক্ষক লাগে, 5জন, 7জন শিক্ষকে কাম কৰি আছে। ছিংগুল টিচাৰ স্কুল ঢেৰ পুৰা জিলা গোটেই অসমত, নীল টিচাৰ, 0 টিচাৰ স্কুল আছে, মোৰ সমষ্টিতো আছে, মোৰ জিলাতো বহুত 0 টিচাৰ স্কুল আছে। গতিকে তেনেস্থলত একফালেদি শিক্ষক গৈ আছে ট্ৰান্সফাৰ লৈ, আনফালেদি নিযুক্তি দিয়াৰ নামত যিকেইজন দিছে তাতকৈ সংখ্যাত কম। গতিকে যিটো আগত সমস্যা আছিল তাতকৈ সমস্যা বৃদ্ধিহে হ'ব। গতিকে শিক্ষামন্ত্ৰী ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনালোকৰ যোগেদি আহ্বান জনাইছোঁ, এই কথা বতৰা ৰিপৰ্টখিনি আপোনালোকে কালেক্ট কৰক আৰু অতি সোনকালে এই ভেকেঞ্চিখিনি দূৰ কৰি তাতে শিক্ষক নিযুক্তি দি আমাৰ ল'ৰা ছোৱালীখিনিৰ শিক্ষাৰ কাৰণে সুবিধা কৰি দিয়ক, এইটোৱে দাবী।